আসাম কমান্ডো বেটেলিয়ন আপোনালোকৰ ইতিমধ্যে ফাইনেল কাটঅফ আহি গৈছে মানে ফাইনেল কাটঅফটো মই বনাইছো আপোনালোকৰ কালিলৈ 27 তাৰিখ আৰু কমান্ডো বেটেলিয়নৰ কাইলৈ আপোনালোকৰ ফাইনেল কাটঅফ ইতিমধ্যে আপোনালোকে পাই যাব তো আজি আলোচনা কৰিম আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নৰ ফাইনেল কাটঅফটো কিমান যাব পাৰে বহুতে কৈ আছে দাদা 70 প্লাস ইউটিউবাৰ বিলাকে বনাই আছে সঁচাকে যাব নেকি 70 প্লাস আসাম কমান্ডো বেটেলিয়নটো মই তোমালোকক কৈছো শুনা এটা কথা ক্লিয়াৰ হৈ থকা যেটো আসাম কমান্ডো বেটেলিয়ন 70 প্লাস কোনো কাষ্টৰে কাট অফ না যায় এটো কথা তোমালোকে ক্লিয়াৰ থাকা তো মই কৈছো কি আসাম কমান্ডো বেটেলিয়নৰ 70 প্লাস কোনো কাষ্টৰে কাট অফ না যায় এই তোমালোকে ক্লিয়াৰ থাকা এতিয়া কম আসাম কমান্ডো বেটেলিয়নৰ তোমালোকৰ কিমান কাট অফ যাব পাৰে তুমি ডিটেইলছত এই ভিডিওটো মই তোমালোকক বুজাই দিম ভিডিওটো লাষ্টলৈকে চাবা আৰু তোমালোকে আৰ্ন ৰিজাৰ্ভেশনৰ কোনটো কাষ্টৰ কিমান মাৰ্ক পালে তোমালোকে সোমাব পাৰিবা গুটেইখিনি কথা আলোচনা কৰিম আৰু যেনেকৈ এটো ভিডিওত মই বনাই যাম কালিলৈ হয়তো তোমালোকে সেমে কাটঅফটো দেখিবলৈ পাবা খুব বেছি পইণ্টত ইটো হ'ব পাৰে বা 1 নম্বৰ 2 নম্বৰ হ'ব পাৰে তো তোমালোকে প্ৰায় সেম কাটঅফে দেখিবলৈ পাবা কিমান কাটঅফ যাব মই সকলোখিনি কাষ্ট এই ভিডিওটো ডিটেইলছ সহকাৰে কৈ দিম আৰু চেনেলত যদি প্ৰথম বাইছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা বলকচোন কাটঅফখিনি মই কৈ দিম প্ৰথম যেটো কম আৰ্ন ৰিজাৰ্ভত প্ৰথম কম জেনেৰেলত তোমালোকৰ কাটঅফ পোষ্ট আছিল কিমান 77 টা পোষ্ট আছিল আৰু জেনেৰেলৰ ক্যান্ডিডেট সকলে কিমান পাব লাগিব তেখেতলোকে কাটঅফৰ নাম আহিব 68.60 মানে 68.60 আছে তোমালোকৰ 100% জেনেৰেলত মানে তোমালোকৰ নাম আহিব পাৰে আৰু তোমালোকে জেনেৰেলত নাম আহিব পাৰে নহলো 68 বা 68.06 কৈছো নহলো তোমালোকে 69 ৰ ভিতৰত যদি থাকা সেফত আছে 69 ত তোমালোকে কিমান সেফত আছে জেনেৰেল কুবা 69 ৰ 100% সেফত আছে তোমালোকে 100% তোমালোকৰ আহি যাব টেনচন লব নালাগে তো মই যিমানটো কৈছো কিমানৰ ভিতৰতে থাকিব ওবিসি আৰু এমওবিসি তোমালোকৰ পোষ্ট আছিল কিমান 44 টা পোষ্ট আছিল তোমালোকৰ এবা কম্পিটিশনটো হ'বই কাৰণ ওবিসি আৰু এমওবিসি আদিবাসী লৰা ছালী বিলাকো সোমাই গৈছে সেইটো কাৰণে তোমালোকৰ অলপ কম্পিটিশনটো হ'ব তো তোমালোকৰ ওবিসি আৰু এমওবিসি মই এটাই কথা কলো তোমালোকে যদি 66 পাইছা তোমালোকৰ কাৰণ ৰিজাৰ্ভেশন আছে 66 যদি পাইছা তোমালোকে টেনচন নলোৱাকে থাকা তোমালোকৰ যদি 66 আৰু তোমালোকৰ আৰ্ন ৰিজাৰ্ভেশন সোমাই যাব 67 ৰ পৰা তোমালোকৰ আৰ্ন ৰিজাৰ্ভেশন সোমাই যাব টেনচন নলোৱাকে থাকা ওবিসি আৰু এমওবিসি আৰ্ন ৰিজাৰ্ভ তোমালোকৰ কিহত সোমাব 67 ৰ পৰা তোমালোকৰ আৰ্ন ৰিজাৰ্ভ সোমাই যাব ওবিসি আৰু এমওবিসি তাৰ পিছত কথা কম আমাৰ এসসি কাষ্ট আমাৰ কিমান আছে 11টা এসসি কাষ্টৰ পোষ্ট আছে তো এসসি কাষ্টৰ লৰা ছালী বিলাকে তো পোষ্ট কম তো কি হ'ব যেতিয়া 100 কে নাম্বাৰ পাব 100 কে নাম্বাৰ পোৱা বিলাক এসসি কাষ্টৰ লৰা ছালী বিলাকে কি হ'ব লাগিব তোমালোকে আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাবা আৰ্ন ৰিজাৰ্ভেশন এসটি কাষ্টৰ লৰা ছালী কিমান পাব আৰু এসটি কাষ্টৰ কিমান যাব পাৰে কাট অফ মই কৈ দিছো না এসটি কাষ্টৰ তোমালোকৰ কাট অফ যাব পাৰে তোমালোকক মই এটাই কলো 67 মান এসটি কাষ্টৰ তোমালোকৰ কাট অফ যাব পাৰে আৰু জুনে 68 পাইছে কি চকু মুদি আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাব 100% তোমালোকে গ্যাৰান্টি থাকা এসটি লৰা কাৰণ কেলে পোষ্টটো কম নহয় 11টা পোষ্ট আছে আৰু যি সকল অকমান 100 কে নাম্বাৰ পাব তেখেতলোকে কি হ'ব আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাব কিন্তু এসটি কাষ্টৰ কাট অফ যাব পাৰে তোমাৰ 67 আৰু আৰ্ন ৰিজাৰ্ভেশনত সোমাব তোমাৰ 68 ত 100% তোমালোকৰ আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাব এটো কথা ক্লিয়াৰ থাকা আৰু এসটিপি লৰা ছালী কিমান যাব পাৰে কাট অফ এসটিপি মই দুটা কাট অফে কম হেতু ভিতৰতে দেখিবা আৰু আৰ্ন ৰিজাৰ্ভেশনটো কৈ দিম এসটিপি তোমালোকে 66 বা 67 ৰ ভিতৰত কাট অফটো দেখিবলৈ পাবা বহুতে খুদিব এতিয়া দাদা 66 আৰু 67 ইমান কম কাট অফ যাব নে এসটিপি কি কাৰণে কাট অফ কম যাব তাৰ ৰিজনটো কৈছো না তোমালোকৰ যেটো 77 পোষ্ট আছিল প্ৰায় এসটিপি লৰাই কি 77 পোষ্টটো খাই পেলাব 100% খাই পেলাব তাতে এসটিপি লৰাটা 77 পোষ্টত সোমাই যাব তেতিয়া তোমালোকে নিজেই কোৱা 66 আৰু 67 ৰ পৰা এসটিপি লোৱা চান্স আছে নে নাই তোমালোকে পইণ্টটো বাঢ়িব পাৰে 66 পইণ্ট কিবা এটা সামথিং হ'ব পাৰে নহলো তোমাৰ 66 ত নাহিলো 67 100% আহিব আৰু জুনে 68 পাই থৈ দিছে আৰ্ন ৰিজাৰ্ভেশন লোৱা আছিল জুনে 68 পাই থৈ দিছে হি এসটিপি লৰা কৈছো হি আৰ্ন ৰিজাৰ্ভত সোমাব 68 পোৱা লৰা বিলাকে এসটিপি আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাব তোমালোকে এটো নিশ্চিন্ত মানে পুৰা ক্লিয়াৰলি থাকা এটো 100% তোমালোকে কালি দেখিবলৈ পাবা আৰু এসটিএইচৰ এবাৰ কিমান যাব পাৰে কাট অফ এসটিএইচৰ কাৰণ কেলে তোমালোকে শুনা পোষ্ট আছে মাত্ৰ তোমালোকৰ 8টা কাট অফটো এবাৰ তোমালোকৰ অলপ হাইয়ে যাব তো এসটিএইচৰ তোমালোকৰ কাট অফ দেখিবলৈ পাবা 66 ৰ ভিতৰত কাট অফ দেখিবলৈ পাবা আৰু 67 যদি এসটিএইচৰ লৰাই পাই থৈ দিছে হি আৰ্ন ৰিজাৰ্ভেশনত সোমাব 67 যদি এসটিএইচ লৰাই পাই থৈ দিছে 67 আৰ্ন ৰিজাৰ্ভেশনত সোমাব আৰু নাম অহা চান্স আছে তোমালোকৰ 65 বা 65 টু বা 66 ৰ ভিতৰত তোমালোকৰ নাম অহা চান্স আছে আৰু 67 মানৰ পৰা আৰ্ন ৰিজাৰ্ভেশনত সোমাই যাব এসটিএইচ ৰ কথা কলো আৰু স্পোৰ্টছ পাৰ্সনৰ লৰাৰ কিমান কাট অফ যাব তো ছোৱালীৰ কিমান কাট অফ স্পোৰ্টছৰ লৰা তোমালোকৰ যদি 65 পাই থৈ দিছা তোমালোকে নিশ্চিন্ত মনে থাকা 65 পইণ্ট
কিবা এটা সামথিং কাট অফ যাব পাৰে 65.90 কাট অফ যাব পাৰে তোমাৰ মানে 93 কাট অফ যাব 65 পইণ্ট এনেকুৱা এটা সামথিং কাট অফ যাব পাৰে আৰু তোমালোকে যদি 66 বা 67 পাই আছে এটা সেফ জোনত আছা বুলি মই ভাবো আৰু স্পৰ্টৰ ছোৱালী বিলাকৰ কিমান কাট অফ যাব পাৰে ছোৱালী বিলাকৰ মই কথা এটা কৈছো তোমালোকৰ 52 পইণ্ট সামথিং মই যেনেকৈ ক'লো 52.82 বা 92 এনেকুৱা ভিতৰতে তোমালোকৰ কাট অফ যাব পাৰে 52 পইণ্ট আৰু 53 যদি হয়তো 53ও কাট অফ যাব পাৰে যোনে কোনোবাই যদি 53 পাই থৈ দিছে তোমালোকে নিশ্চিন্ত মনে থাকা আৰু 54 যদি স্পৰ্টছৰ ছোৱালীয়ে পাই থৈ দিছে তোমালোকৰ টেনচন নাইকিয়াকৈ থাকা 100% সাইকোমেট্ৰিক টেষ্ট দিবলৈ পাবাই আৰু 53 টো পাব তোমালোকে টেনচন নাইকিয়াকৈ থাকা যে মই 52 টো নাপাব বুলি কাৰণে 52 ৰ চান্স আছে মই কাট অফ খিনি যিমানটো ভিতৰতে বনাইছো ইমানটো ভিতৰতে আপোনালোকৰ কাট অফ যাব তো বহুত ইউটিউবাৰ বিলাকে বনাইছে 70 প্লাস কাট অফ যাব কেনেকৈ 70 প্লাস কাট অফ যাব কেনেকৈ পসিবল তোমালোকে নিজে কোৱা 70 প্লাস কাট অফ যাব হলে কি কৰিব লাগিব তোমালোকে গম পা 70 প্লাস যদি কাট অফ যাব হয় প্ৰত্যেকটো মানে এসটিপি লৰা প্ৰত্যেকটো লৰাই নাই নাই বুলি কলো কিমান পাব লাগিব বা এসসি ৰ হওক বা এসটিপি ৰ হওক বা বেলেগ কাষ্টৰ হলো লৰা বিলাকে কিমান পাব লাগিব 70.08 70.80 তেনেকে গলেহে তোমালোকৰ 70 প্লাস কাট অফ যাব ইমানটো তোমালোকে নিজে কোৱা অল আসামত 70 প্লাস কি 77 টাই পাইছে নেকি এটা ইম্পসিবল কেতিয়াও পসিবল হ'ব না 77 টা অল আসামত কেতিয়াও পাব নোৱাৰে এটা মই লিখি দিম তো তোমালোকৰ 70 প্লাস কাট অফ নেযায় মই যিমানৰ ভিতৰতে কলো কাট অফটো হিমানৰ ভিতৰতে থাকিব তাত খুব বেছি পইণ্টত অলপ ইফালে সিফালে হ'ব পাৰে বা 2-1 ইফালে হ'ব পাৰে তো কিটো মই ক'ব নাযাওঁ কিন্তু কাট অফটো তোমালোকে এটো ভিতৰতে 100% কাট অফ এটা দেখিবলৈ পাবা মই আশা কৰিলো 27 তাৰিখে তোমালোকৰ কাট অফ আহি আছে ওয়েট কৰা তো আৰু ভিডিওটো যদি তোমালোকৰ চাই ভাল লাগিলে বা হেল্পফুল হ'ল বা চেনেলত যদি প্ৰথম পাইছা লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু ভিডিওটো যিমান পৰা সবকে শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডসকলে যিসকলে ডিমোটিভেট হৈ আছে এটো ফাইনাল কাট অফ বুলি ধৰি লোৱা কাইলে এসএলপিআৰবি ৱেবসাইটত যেতিয়া কাট অফ লিষ্ট আহিব তোমালোকে নিশ্চয় গম পাই যাবা তেতিয়া মই কাট অফৰ এটা ভিডিও বনাম ভিডিওটো যদি চাই ভাল লাগিলে তোমালোকৰ যদি হেল্পফুল হ'ল সাবস্ক্ৰাইব কৰিবা আৰু যিমান পৰা এই ভিডিওটো শেয়াৰ কৰি দিবা তোমালোকৰ পৰা মই এইটোৱে মানে আশা থাকিল যিমান পৰা শেয়াৰ কৰি দিবা